সমস্যা মানে নমস্কাৰ, মনোৰম সঞ্জীৱ বসাক, মোৰ ঘৰ বকোবৰ পৰা। যোৱা মংগলবাৰে তাৰমানে মোৰ মিছেছ সংগীতা বসাক, তাই মানে অলপ মানে মগজুৰ প্ৰব্লেম আছে। তো মই চিকিৎসাও কৰাই আছিলোঁ তেনেকৈ, আমাৰ গুৱাহাটী জন্তুৰাষ্ট্ৰত দেখুৱাই আছিলোঁ। তো তেনেকৈ আগে পিছে ঘৰৰ পৰা ওলাই যায়, সোমবাৰৰ দিনাখন ওলাই গৈছোঁ ঘৰৰ পৰা। তো আকৌ আহিছে। তো যোৱা মানে মংগলবাৰে তাই যি গ'লে 3টামান বজাত, তাৰপিছত তেনেকৈ অহা নাই আৰু ঘূৰি নাহাত। তাৰপিছত মই বকথানাত মিচিং কেছ এখন দিলোঁ তাইৰ নামত। দিয়াৰ 2 দিন পিছত গম পালোঁ যে তেওঁৰ ভাই প্ৰবীৰ বসাক আৰু গকুল নামৰ 2জন ব্যক্তি বকো কেন্দ্ৰগুৰিৰ পৰা আহি মানে তেওঁক গোপনে লৈ যায় আৰু সেইখিনি কথা গম পাওঁ। আপোনাৰ সংসাৰ কৰা কিমান বছৰ হ'ল? বছৰ নহয়, আমাৰ বিয়া যোৱা 30 জুনত বিয়া হৈছে। এতিয়া ইতিমধ্যে 3 মাহ অতিক্ৰম কৰা হৈছে বিয়াখনত। তাৰপিছৰ পৰা মানে সমস্যা মানে সৃষ্টি হ'ল আৰু ঘৰত তাই কি অশান্তি কৰি থাকে? ঘৰত অশান্তি কৰি থাকে মানে আমাৰ বিয়াৰ যিটো মানে ৰীতি নিয়ম সেইখিনি কৰা নগ'ল। তাই শাখা নিপিন্ধে আৰু সেন্দুৰ নলগায়। তো সেইবিলাক কথা ক'লে মানে অলপ মানে অকণমান উগ্ৰতা হেৰি হয় আৰু তো মানে ঘৰখন উৎপাত কৰে। আৰু তাইৰ যে বিকাৰগ্ৰস্ত, মগজুৰ বিকাৰগ্ৰস্ত, এই কথাটো আগতে আপুনি গম পাইছিলে? আগতে গম পোৱা নাছিলোঁ। পিছতে যেতিয়া আমি মানে বিয়া হোৱাৰ পিছতে গম পালোঁ যে তাইৰ অকণমান ব্যতিক্ৰম আছে। তো তেনেকৈ আমি ডক্টৰো দেখুৱালোঁ। আমাৰ যিটো জন্তুৰাষ্ট্ৰ সামাজিক বিয়া হৈছিল নে প্ৰেম বিয়া? সামাজিকভাৱেই বিয়াখন হৈছিলে। কিন্তু বিয়া দিনাখনৰ পৰা তাৰমানে অলপ ব্যতিক্ৰমী কৰি আছিলে, যদিও আমি মানে মাকে কৈছে লাজ কৰে তেনেকুৱা মানে ভাষ্য দিলে। আমি মানে স্বাভাৱিক ভাবিলেও হ'ব পাৰে লাজ কৰে। তো আমি মানে কথাবিলাক ইমান সেইবিলাক মানে হেৰি কৰি লোৱা নাই আৰু। তো পিছতে গম পালোঁ যে তাইৰ অলপ মানে কিবা এটা প্ৰব্লেম ক্ৰিয়েট হৈছে বুলি পিছত আমি কথাটো গম পালোঁ আৰু আপুনি থানাত জনাইছে? কথা থানাত জনোৱা গৈছে। আমাৰ ল'ৰাক যে বিয়া কৰাইছোঁ, বিয়া কৰাৰ পিছত মোৰ এনেকুৱা দুখ মানে বিয়াৰ দিনাই চাকা সুন্দৰ পঠাই মুচি পেলাইছে, ভাঙি পেলাইছে। আৰু যদিও ঘৰত আনিছোঁ 3 মাহ হ'ল, মোৰ ল'ৰাৰ লগত কোনো সম্পৰ্ক নাই। ল'ৰা যদি ঘৰত বহে সি বাহিৰত যায়, ল'ৰা যদি বাহিৰত যায় সি ঘৰত আহে। আৰু আমাৰ ল'ৰা যদি তাক ধৰিব যায় কয় তুমি মোক ধৰিলে মই চুইচাইড কৰিম। আজি 3 মাহ ধৰি বিয়া কৰিছে, তাৰ লগত কোনো সম্পৰ্ক নাই। আৰু আমাৰ হাতটো ভাঙি দিছে। আপোনাৰ শাহু বুলি মাতেনে? নাই না, শাহু নকয়, এনে বুঢ়ী কয়। আৰু মোৰ হাতখন এনেকৈ মুচকাই দিছে, এতিয়ালৈকে মোৰ হাতখন ভাল হোৱা নাই। কিবা কাৰণত আপুনি খং উঠিছিল নেকি তাইৰ ওপৰত? মোবাইলটা যে তাই যে মোবাইলটা যে ভাঙছে তাক কিনি দিছে। পুৰাণটা যে আমাৰ হাতত আছে, তো মই পুৰাণটা দিয়া নাছিলোঁ। দিয়া নাথাকাৰ কাৰণে তোক কিনি দিছে, মই আৰু কিয় পুৰাণটা দিম? সেইকাৰণে মোৰ হাত মুচি কিনে ভাঙি দিছে। এতিয়া তাই ঘৰত নাই? এতিয়া তাই ঘৰত নাই। ঠিক আছে। এতিয়া তাই ঘৰত নাই। আৰু একদিন কি কৰিছে, মই হৈ আছোঁ, বালিচ এটা লৈ আহিছে মোক জাপ মাৰি ধৰিব। মই পটকন উঠি গৈছোঁ। মাৰবা খুজিছিল? মাৰবা খুজিছিল। তাৰপিছৰ পৰা সিফালে কথাখিনি আপুনি আপোনাৰ বিয়নীক জনাইছিল নে? না, তাৰমানে কথাটা গোপনে ৰাখছি। আৰু তাহাঁতক ক'লোঁ, তাহাঁতক গুৰুত্ব নাযায়। আজি এতিয়া কৰাৰ কাৰণে মই কথাখিনি ক'লোঁ। ঠিক আছে।